হয়, আজি 12 আগষ্ট আৰু 12 আগষ্টত আমি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস হিচাপে উদযাপন কৰোঁ। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ আৰু আমাৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ ফালৰ পৰা আমি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস আজি উদযাপন কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইণ্ডিয়া মেৰী কনফাৰেন্স হলত। আৰু আমি মুখ্য অতিথি হিচাপে আমাৰ এইবাৰৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ অনুষ্ঠান আৰম্ভ হৈছেই। আমাৰ এই অনুষ্ঠানটি দুটা ছেশ্যনত আমি অনুষ্ঠিত কৰিছোঁ। প্ৰথম ছেশ্যনত আমি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ উপলক্ষে আমি বিভিন্ন ধৰণৰ তাৰ লগত জড়িত আমি কাৰ্যসূচী লৈছোঁ। আৰু দ্বিতীয় ছেশ্যনটোত আমাৰ যিসকল আমাৰ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী ছায়েন্সৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল আছে তেওঁলোকক লৈ আমি এখন এলুমিনি মিট অৰ্গেনাইজ কৰিছোঁ। আজি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস। এই গ্ৰন্থাগাৰী দিৱসৰ লগত সংগতি ৰাখি আজি আমি গ্ৰন্থাগাৰী দিৱসটো কেইবাটাও আমাৰ বিশ্ববিদ্যালয় আৰু লগতে আমাৰ বিশ্ববিদ্যালয়ৰ বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ আৰু আমাৰ কলেজসমূহৰ উন্নয়ন পৰিষদ আৰু আমাৰ সদৌ অসম যিটো কলেজ লাইব্ৰেৰী সন্থা আছে একত্ৰিত হৈ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডক্টৰ এছ.আৰ. ৰংগনাথনৰ যিজন আমাৰ লাইব্ৰেৰী জনক বুলি ক'ব পাৰি, তেখেতৰ আজি জন্মদিন। এই জন্মদিনটো উদযাপন কৰা হৈছে আৰু সেই জন্মদিনৰ আজি মুখ্য অতিথি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়া আৰু তাৰোপৰি আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকল, এই গ্ৰন্থাগাৰৰ লগত জড়িত বিভিন্ন স্থানৰ অৱসৰপ্ৰাপ্ত বিষয়াসকল, বৰ্তমানৰ বিষয়াসকল সকলো ইয়াত সমবেত হৈছে। আৰু আজিৰ দিনটোত আমাৰ এটাই অনুভৱ যে প্ৰথম চৰ্তটো হ'ল পঢ়ুৱৈ থাকিলেহে গ্ৰন্থৰ প্ৰয়োজনীয়তা আহিব আৰু গ্ৰন্থ আৰু পঢ়ুৱৈৰ দুইটাৰে প্ৰয়োজন হ'লেহে আমাৰ গ্ৰন্থাগাৰৰ প্ৰয়োজন হ'ব আৰু গ্ৰন্থাগাৰ প্ৰয়োজন হ'লেহে গ্ৰন্থাগাৰিকৰ প্ৰয়োজন হ'ব। আৰু এই গ্ৰন্থাগাৰিকসকলক আচলতে ডক্টৰ এছ.আৰ. ৰংগনাথনে 5টা প্ৰিন্সিপলৰ কথা কৈছিলে। সেই 5টা প্ৰিন্সিপলৰ প্ৰথম প্ৰিন্সিপলটোৱে হৈছে বুকছ আৰ ফৰ ইউজ, কিতাপসমূহ ব্যৱহাৰৰ কাৰণে। সেই ব্যৱহাৰযোগ্য হোৱাকৈ কিতাপখিনি কিন্তু ৰাখিবও পাৰিব লাগিব আৰু সেইখিনি ৰাইজলৈ আগবঢ়াই দিব পৰা ক্ষমতাটোও থাকিব লাগিব গ্ৰন্থাগাৰিকজনৰ। গতিকে গ্ৰন্থাগাৰিকজন এজন বিশেষ গুণসম্পন্ন ব্যক্তি হোৱাৰ প্ৰয়োজন। মই আজিৰ দিনটোত আশা কৰিছোঁ আমাৰ মহাবিদ্যালয়সমূহত আৰু আমাৰ বিশ্ববিদ্যালয়ত যিসকল গ্ৰন্থাগাৰিক আছে সেই গ্ৰন্থাগাৰিকসকল যাতে ৰাইজৰ সহজলভ্য হয়, সদায় ব্যৱহাৰতো সকলোৱে ভাল পোৱা ব্যৱহাৰ হয়, সময় সাপেক্ষে তেখেতসকলক লগ পাব পৰা হয়। যিখিনি কথা আচলতে এছ.আৰ. ৰংগনাথনে সন্নিৱিষ্ট কৰিছিল তেখেতৰ 5 প্ৰিন্সিপলছৰ যোগেদি। মই এই দিনটোত সেইটোৱেই কামনা কৰিম। মহোদয়ে গোটেই কথাটো খুব সুন্দৰভাৱে এটা সুপুৰাত দিয়াৰ দৰে কথাটো ক'লে। আজি 133তম জন্মদিন ডক্টৰ চি.আৰ.ডি. ৰামামিত্ৰ ৰংগনাথনৰ। তেখেত গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ বুলি ভাৰতত কোৱা হয়। একচুৱেলি ভাৰততে নহয়, গোটেই বিশ্বত তেখেতৰ এটা অৱদানটো স্বীকৃত আজিৰ দিনত। আৰু এই অৱদানটো এইকাৰণেই স্বীকৃত, তেখেতে কিছুমান খুব পাথ ব্ৰেকিং কিছুমান ফিলচফি, দৰ্শন কিছুমান আৱিষ্কাৰ কৰিছিলে লাইব্ৰেৰী বিজ্ঞানৰ ক্ষেত্ৰত, আৰু সেইখিনি যুগান্তকাৰী দৰ্শন। আৰু সেইকাৰণে তেওঁক পিতৃস্বৰূপ বুলি কোৱা হয়। ভাৰত চৰকাৰে 1992 চনত তেখেতক পদ্মশ্ৰীৰে বিভূষিত কৰে। তেখেত কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষক আছিলে, লাইব্ৰেৰী শিক্ষক আছিলে, লাইব্ৰেৰী ছায়েন্সৰ শিক্ষক আছিলে। আৰু এটা কথা, তেখেতৰ ভিতৰত আৰু এটা হেৰি আছিলে, মানে অৱদান বুলি ক'ব পাৰি। যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিলে সেই সময়ত গ্ৰাম্য পুথিভঁৰালবিলাকত কেনেকে বিশ্বস্তৰৰ কিতাপ দি পেলাই মানুহক জাগৰণ কৰিব পাৰিছিলে এই বিষয়টো তেওঁ বহুত কৰিছিলে। এই বিষয়টো বহুতে কিন্তু সুপ্ত হিচাপে থাকে। এইটো এটা তেওঁৰ অৱদান বুলি মই ভাবোঁ। আৰু এটা অৱদান তেখেতৰ যদিও বহুতে এই বিষয়ত চৰ্চা কৰা নাই, মই এজ এ ছিনিয়ৰ ইউনিভাৰ্চিটি লাইব্ৰেৰিয়ান হিচাপে আজিৰ দিনত অনুভৱ কৰিছোঁ, আজিৰ দিনত যে লাইব্ৰেৰী অপেন এক্সেছ চিষ্টেম, য'ত লাইব্ৰেৰীৰ ভিতৰত পঢ়ুৱৈ সোমাই পেলাই কিতাপখন চাব পাৰে, 1924 চনতে তেখেতে এই ব্যৱস্থাটো কৰিছিল প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত। আৰু আজিৰ যোনটো অপেননেছ বুলি আমি কওঁ,
1924 চনতে সেই কথাটো ভাবিছিলে তেওঁ বিদেশত গৈ পেলাই যেতিয়া ব্ৰিটেইনত গৈছিলে ব্ৰিটেইনত গৈ তেখেতে বহুত লাইব্ৰেৰী ভ্ৰমণ কৰিছিলে সেই সময়ত তেখেতে উপলব্ধি কৰিছিলে যে ব্ৰিটেইনৰ আৰু আমেৰিকাৰ লাইব্ৰেৰীবিলাক অপেন চবৰে কাৰণে পঢ়িবৰ কাৰণে যি সময়ত আমাৰ ভাৰতবৰ্ষত সেইটো চিষ্টেমেই হোৱা নাছিলে তো তেখেত মই ভাবোঁ এই যে লাইব্ৰেৰীৰ ভিতৰত প্ৰৱেশ কৰাৰ যোনটো অপেন এক্সেছ চিষ্টেম বুলি যোনটো কয় এই বস্তুটো এই চিষ্টেমটো তেখেতে আনি পেলাই ভাৰতৰ লাইব্ৰেৰী পঢ়ুৱৈ ৰিচাৰ্চ স্কলাৰ শিক্ষকসকল চবকে যে কিতাপৰ লগত সম্পৰ্ক এটা আনি দিছে ডাইৰেক্ট সম্পৰ্ক এটা আনি দিছে মই ভাবোঁ এইটো বহুত ডাঙৰ অৱদান আজিৰ দিনতহে আমি এই 21 শতিকাতে আমি অনুভৱ কৰোঁ যে অপেন এক্সেছ চিষ্টেমটো বা অপেননেছ গ্ল'বেলাইজেশ্যন অফ ইনফৰমেশ্যন এইটো আজিহে আমি উপলব্ধি কৰিছোঁ কিন্তু তেখেতে সেই সময়তে এইটো উপলব্ধি কৰিছিলে গতিকে মই ভাবোঁ আজিৰ গ্ৰন্থাগাৰ দিৱসত আমি আমাৰ যিখিনি ইনফৰমেশ্যন আছে তথ্য আছে আৰু কিতাপৰ জ্ঞান আছে এই জ্ঞানখিনি কেনেকৈ আমি সঠিকভাৱে পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিব পাৰোঁ আজিৰ দিনটোত আমাৰ সেইটোৱে লাইব্ৰেৰীয়ানসকলৰ সংকল্প হ'ব লাগে আৰু মই গোটেই লাইব্ৰেৰী গ্ৰন্থাগাৰ জগতৰ লগত জড়িত ব্যক্তিসকলক আৰু এই মাধ্যমৰ লগত জড়িত ব্যক্তিসকলক মই এইটোৱে অনুৰোধ কৰিম যাতে এই বিষয়টো তেওঁলোকে আগুৱাই লৈ যায় আৰু তেতিয়াহে সঠিকভাৱে মই ভাবোঁ তেওঁৰ জন্ম দিৱস পালন কৰাটো বা লাইব্ৰেৰিয়ানছ ডে পালন কৰাটো এটা যুক্তিযুক্ততা থাকিব ধন্যবাদ